অহা 8-9 দিনৰ ভিতৰত গোটে মাংসৰ দোকান বন্ধ কৰিবলৈ প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। তাৰ আঁৰত কি বাৰু আপোনালোকৰ মনত কি প্ৰশ্ন আহে? মোৰ মনত কিন্তু এইটো প্ৰশ্ন আহিছে যে ঈদৰ কাৰণে কি কৰিছে, মানে মাংসৰ দোকান বন্ধ কৰিবলৈ দিছে নহয় জানো? এইটো বাৰু আপোনালোকে নিজে কওকচোন গ্ৰহণযোগ্য হয়নে? 1 মাহ দিন তেওঁলোকে ৰোজা ৰাখে আৰু ৰোজা ৰখাৰ পিছত তেওঁলোকৰ এইটো বিহু, আমাৰ যেনেকৈ বিহু তেওঁলোকৰ ঈদ নহয় জানো? একেটা বস্তুৱে, কিন্তু তেওঁলোকে সেই 1 মাহ ৰোজা ৰখাৰ পিছত সেই বিহু দিনটোত তেওঁলোকে মাংস নাখাবনে? তেওঁলোকৰ খাদ্য তেওঁলোকে খাবই, তাত আপুনি বাধা দিয়া অধিকাৰ নাই নহয় মামা। বাপৰে মামা, মানিছোঁ কিন্তু আপোনাক দেই। এইকেইদিন মই ইমানেই আপোনাক গালি পাৰি থাকিলোঁ, কিন্তু আজি হঠাৎ এটা নিউজ দেখি আপোনাক শলাগ নোলোৱাকৈ মই থাকিব নোৱাৰিলোঁ। আৰু মোৰ এটা স্বভাৱ আছে কি, যিমানেই শত্ৰু নহওক, যিমানে যি নহওক, কোনোবাই যদি ভাল কাম কৰিছে তাক মই ভাল বুলি কমেই, আৰু কোনোবাই যদি বেয়া কাম কৰিছে তাক মই বেয়া বুলি কমেই। মোক লাগে কোনোবাই ভাল পাওক বেয়া পাওক, তাত কোনো মতলব নাই। এইকেইদিন আপোনাক লৈ ভিডিঅ' বনাই আছোঁ আৰু আপোনাৰ যিখিনি বেয়া গুণ দেখিছোঁ সেইখিনিকে কৰি আছোঁ। আৰু বিশেষকৈ এইকেইদিন আপোনাৰ ভিডিঅ' বনাই আছিলোঁ কিয়, দিলৱাৰ হুছেইন মজুমদাৰৰ লগত আপুনি যিখিনি কাণ্ড সংঘটিত কৰি আছে সেইখিনিক লৈ আপোনাক মই বেয়াকৈ হেৰি কৰিছোঁ। বেয়াকৈ মানে সেইটো নহয় আৰু, যিটো হয় সেইটো কৰিছোঁ। কিন্তু আজি আপুনি ইমান কৌশলেৰে মানে এটা হেৰি কৰিছে, সঁচাকৈ কিন্তু মানিবলগীয়া। সেইটোক আপোনাক একদম শলাগ লৈছোঁ আৰু লগতে আপোনাক চেলুট জনাইছোঁ দেই। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ মোৰ ভিডিঅ'টো। আজি প্ৰথমতে কওঁ, মই মামাৰ সপক্ষেও ক'ম আৰু বিপক্ষেও ক'ম, ভালটোক ভালেই ক'ম আৰু মামাক বেয়াটো বেয়াই ক'ম। আজি কিয়, মামাৰ এটা মোৰ নিউজে সঁচাকৈ মনটো মোৰ বহুত চুই গৈছে। ক'ত নাজানো, মানে এখন মিটিঙত হঠাতে এগৰাকী ছোৱালী মানে ঢলি পৰিছে আৰু লগে লগে তেওঁ মানে কৈছে যে মোৰ গাড়ীখন লৈ যা, ৰখি নাথাকিবি, গৰমত হয়তো মূৰ্ছা যাব পাৰে। মানে যিটো শব্দ যি ধৰণে কৈছে, 7 শত্ৰু হ'লেও মানে আপোনালোকৰ নিজৰে ভাল লাগি যাব দেই। কিন্তু মামাটো কূটনীতিত নাম্বাৰ 1 হ'লেও যিমানেই শত্ৰু নহওক, এইষাৰ যেতিয়া মামাৰ মুখৰ পৰা শুনিব আপোনালোকে কিন্তু কোনেও মামাক মানে বেয়া বুলি ক'ব নোৱাৰিব। কিন্তু আৰু এতিয়া কওঁ দেই, মামাৰ নিচিনা বুদ্ধিয়ক মানুহেই নাই। ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগত মই দি লৈছোঁ, ৰ'ব দেই, তাৰপিছত কৈ আছোঁ। আজিৰ পৰা কি হ'ল, ভণ্টিজনী কি হ'ল বাবা? যা ফটক কৰি এম্বুলেন্স এখনত লৈ যা। পুলিচ SP কোন আছে? আমাৰ পুলিচৰ কোন আছে? অলপ হস্পিটালত লৈ যাওক গাড়ী এখনত ফটক কৰি। কিশোৰ, আমাৰ গাড়ী এখনত লৈ যাওক, মোৰ গাড়ী হওক যি হওক, ফটক কৰি। মোৰ গাড়ীখন লৈ জানা, SP সাহেব মোৰ গাড়ীখনত পঠাই দিয়ক। এজন SI উঠি লওক। হ'ব, চিন্তা নাই, গৰমত অলপমান, সৰু ছোৱালী নহয়, গৰম লাগিছে অলপমান। এতিয়া বুজি পালে নাই ক'ত ভোট দিব লাগে? আজিৰ পৰা কি হ'ল, ভণ্টিজনী কি হ'ল বাবা? যা ফটক কৰি এম্বুলেন্স এখনত লৈ যা। পুলিচ SP কোন আছে? আমাৰ পুলিচৰ কোন আছে? অলপ হস্পিটালত লৈ যাওক গাড়ী এখনত ফটক কৰি। কিশোৰ, আমাৰ গাড়ী এখনত লৈ যাওক, মোৰ গাড়ী হওক যি হওক, ফটক কৰি। মোৰ গাড়ীখন লৈ জানা, SP সাহেব মোৰ গাড়ীখনত পঠাই দিয়ক। এজন SI উঠি লওক। হ'ব, চিন্তা নাই, গৰমত অলপমান, সৰু ছোৱালী নহয়, গৰম লাগিছে অলপমান। এতিয়া বুজি পালে নাই ক'ত ভোট দিব লাগে?
নিশ্চয় দেখিলেনে মই বাৰু ভুল কৈছিলোঁ নেকি কওক এই ভিডিঅ'টো দেখি পেলাই এই মানুহজনৰ গাত এনেকুৱা কিছুমান বেয়া বুদ্ধি আছে বুলি আপোনালোকে ক'ব পাৰিবনে যিটো বেয়া বুদ্ধি নেকি মই কৈ দিওঁ শুনক এতিয়াও বৰ্তমান হেৰি হৈ আছে মুকলি আকাশৰ তললৈ আহিব পৰা নাই দিলৱাৰ হুছেইন মজুমদাৰ বৰ্তমান মই ভিডিঅ'টো বনাই থকালৈকে দেই আৰু এফালে মহবুল হক ডাঙৰীয়াক কি কেনেকৈ ধৰণে ফচাইছে নহয় জানো এই দুটাই আৰু আজি এখন মিটিঙত কৈছে কি গাহৰি পুহিব লাগে মানে চবে গাঁৱে গাঁৱে গাহৰি পুহক আৰু এইটো বাৰু তেওঁ কি বুদ্ধি কৰি কথাটো ক'লে কওকচোন খুচমাৰি কথাটো কোৱা নাইনে বাৰু গতিকে তেওঁ মানে এইটোৱে বুজাইছে হিন্দু মুছলিমৰ মাজত মানে এখন কাজিয়াৰ সৃষ্টি হ'বনে নহয় তেওঁ যে কৈছে যে আমাৰ মাটি দখল কৰিব নোৱাৰিব আমাৰ কাষলৈ তেতিয়া গাহৰি পুহিলে আহিব নোৱাৰিব কোনো মানুহে তেনেকৈ বাৰু আমাৰ যিবিলাক আমি অসমীয়া মানুহ আছে সিহঁতক আমি যদি মাটি বাৰী বিক্ৰী নকৰোঁ তেন্তে হ'লে মুছলমান মানুহ আমাৰ ওচৰত আহিব পাৰিবনে এইটোতো মামা ভুল কথা হয় না নহয় বোলে বেলেগ এখন ৰিজাৰ্ভত আহি আছে সেইটো তেতিয়া কৈছে সেইটোও বেলেগ কথা কিন্তু তাততো মানে এখন ৰিজাৰ্ভত গৈ পেলাই অসমীয়া মানুহটো তেনেকৈ নাথাকে ন আৰু যি এঘৰ দুঘৰ অসমীয়া মানুহ থাকে তেওঁলোকৰ লগত মকামিলা কৰি থাকে তাত গাহৰি চাহৰি পোহাৰ প্ৰশ্নই নুঠে কিন্তু এইটো মামাই বেয়া কথা কৈছে ভাল কথাটো মই ক'লোৱে আৰু হেৰি কথাটো মানে মামাৰ বিপক্ষে কোৱাটো এই গাহৰি কথাটোৱে বাৰু কওকচোন গোটেইখন মানে এতিয়া নিউজটো ফটাই ফুৰা নাইনে বাৰু আৰু মামাই আচলতে এইটো কওঁ বুলিয়ে কৈছে সেইকাৰণে মই মামাক কৈছোঁ মামা কোনো মানুহে লোকৰ পৰা মানে হঠাতে তেনেকৈ মাটি বাৰী কাঢ়ি ল'ব নোৱাৰে আমি যদি নেবেচোঁ মুছলমান মানুহ এঘৰে আমাৰ পৰা মাটিখিনি কাঢ়ি ল'ব নোৱাৰে বা ওচৰত বহিবলৈ সাহস নকৰে আৰু এখন মিটিঙত দেখিলোঁ কি জানেনে মামাই একদম কৈ আছে মই যদি মুখ্যমন্ত্ৰী হৈ লোকৰ মাটি বাৰীখিনি যদি কাঢ়ি লওঁ মোক মানুহে কি বুলি ক'ব এনেকুৱা এটা নিউজ ওলাই আছে একদম কেওফালে মানে এইটো হেৰি হৈ আছে আৰু তাতে কিন্তু মই কমেণ্ট কৰি আহিছোঁ দেই মামা এইটো আপুনি কি কথা কৈছে আপোনাৰ সাধু হে ভগৱান এনেকৈ মই এটা কমেণ্ট কৰিছোঁ আৰু সেই কমেণ্টটোত বহুত লাইক কমেণ্ট আহিছে দেই গতিকে মামা আপুনি এইবিলাক ফুলজাৰি মৰা কথা ক'ব নালাগে আপোনাৰ ক'ত কিমান কি সম্পত্তি আছে আগত আপুনি মুখ্যমন্ত্ৰী হওঁতে কিমান সম্পত্তি বা বিধায়ক হৈ থাকোঁতে কিমান সম্পত্তি আছিলে গোটেইবিলাক তথ্য পাতি আছে আপোনাৰ হাতত যেনেকৈ এই দিলৱাৰ হুছেইন মজুমদাৰে ইমান কষ্ট কৰি লোৱাৰ পিছত হেৰিখন ডাম্পাৰখন আপুনি ক'ৰ পৰা লৈছে কিয় কেনেকৈ লৈছে এইখন যে কয় আপোনাৰো সেই সম্পত্তিৰ তালিকাখন এদিন ৰাজহুৱা হ'ব বিগ ব্ৰেকিং নিউজ আহিব আপুনি যেনেকৈ ডাম্পাৰখন ফটো মাৰি দেখাইছে মানে মিডিয়াবিলাকে দিছে সেইটো ছেম আপোনাৰ লগতো হ'ব আপোনাৰ সম্পত্তিৰ তালিকাবিলাক তেতিয়া ওলাই থাকিব নিউজত গম পাইছে টিভি আমাৰ বুলি আপুনি এটা কৈছে টিভিত কি ওলায় পদুম ফুল ওলায় আপুনি এখন সাধু কৈ থকা নাই জানো মানুহখিনি বহুৱাই লৈ পেলাই ভুচুং পহু নিচিনা আৰু তেওঁলোকেও শুনি আছে এতিয়াও সময় আছে নহ'লে আপোনাক এইবাৰ আপুনি যি বুদ্ধি কৰিছে অৰুণোদয় নামত আপোনাক ধ্বংস কৰিব এতিয়াও সময় আছে আপুনি যদি ভাল কাম কৰে তেন্তে হ'লে ৰিজাল্ট ভাল হ'ব আৰু বেয়া কাম কৰে যদি বেয়া হ'ব আৰু আপোনাৰ লগত এই ধেমা ধৰি লেম ধৰি ফুৰে যে এইকেইটা খুৱে বায়ে যে লৈ ফুৰে এইকেইটাৰো লেকাম লগাব গম পাইছে নাই মানুহে মানে খাও দিব নালাগে মানুহৰ অন্তৰত যেতিয়া দুখ পাব সেইটো অট'মেটিক খাও হয় আৰু আপোনালোকে নিজেই গম পাব এসময়ত আপোনালোকেও ল'ৰা ছোৱালী তুলিছে নহয় নিশ্চয় গম পাব যিমানেই আপোনালোকে টকা পইচা অৰ্জন নকৰক কিয় যিমানেই যি নকৰক ফুটুকাৰ ফেন একো নাই জিৰ' হৈ যাব জিৰ' গতিকে সংশোধন হওক ইমানেই ক'লোঁ সংশোধন হওক সদৌ শেষত চৰকাৰখনৰ এটা ভাল গুণ কৈ পেলাই মই মানে ভিডিঅ'টো সামৰিবলৈ বিচাৰিছোঁ ভাল গুণ এইটোৱে আগতেও তৰুণ গগৈৰ দিনত হওক বা হিতেশ্বৰ শইকীয়াৰ দিনত হওক বা প্ৰফুল্ল মহন্তৰ দিনত হওক তেনেকৈ কি হয় মন্ত্ৰী বিধায়ক বা মুখ্যমন্ত্ৰীকে লগ কৰিবলৈ আহিবলৈ হ'লে তাঁত বাতি কাঢ়ি থাকিব লাগিব তাঁত বাতি কৰিলে যে মানুহ যিমান অহানি জাহনি কৰিব লাগে সেই তেওঁলোকক লগ কৰিবলৈ হ'লে তেনেকৈ আহনি জাহনি কৰি থাকিব লাগিব কেতিয়াও লগ ধৰিব নোৱাৰে তাৰ মাজতো কিমান যে ঘোচ ঘাচ খোৱা দেই ঘোচ ঘাচটো সঁচা কিন্তু তেতিয়াও আছিল আৰু নথকা নহয় তেতিয়া আচলতে কি হয় জানেনে পালি নেতাবিলাকে তেনেকুৱা কৰিছিলে দেই আচল মন্ত্ৰী এম.এল.এ বিলাক ঠিকেই থাকে পালি নেতাবিলাকে এইবিলাক 2 নম্বৰী কৰে কিন্তু এতিয়া হ'লে আমাৰ এই মানে কি হ'ল মামাৰ দিনত মামাই যেতিয়াৰ পৰা চৰকাৰ চলাইছে তেতিয়াৰ পৰা কিন্তু যোনে তোনে ৰাস্তাৰ ভিখাৰী এজন হ'লেও মামাক লগ কৰিব পাৰে বা অন্য মন্ত্ৰী এম.এল.এ হওক চবকে লগ কৰিব পাৰে সেইটো এটা
প্লাছ পইণ্ট কিন্তু দেই। আৰু মাজতে কি হৈছিলে জানেনে, মামায়ে কিন্তু কৈছিলে মই আজিলৈকে USTMত ভৰি দিয়া নাই বুলি কৈছিলে, কিন্তু একদম এইটো হ'লে মামাই মিছা কথা কৈছে দেই। মামা কিয় জানেনে, আজিৰ পৰা 2 বছৰমানৰ আগত প্ৰতিদিনে তাত পাতিছিলে, সেইখন হেৰিত মানে আপুনিও গৈছিলে, পাক কি আছিলে এনেকুৱা কিবা এখন, আৰু হেৰি মোৰ এতিয়া মনলৈ নাহে। মই য'ত আছোঁ মানে মহে আগুৰি ধৰিছে আৰু মই লৰালৈকে ঘৰলৈ যাব লাগিব। তাত এংকৰ আছিলে হেৰি আমাৰ কপিল বৰা আৰু অৰ্মিতা গগৈ। তাতে মই নাজানো যে তাত আমাৰ হেৰি গৈছে, মামা গৈছে। তাৰপিছতে মোৰ লগৰজনক আকাশ দলে দেই, মই তাক কৈছোঁ মামা গৈছে, মামা আহিছে। সিহে মোক ক'লে বোলে এইজন মামা নহয় জানো, চাওকচোন মই দেখাই নাই, মই মানে এইবিলাকহে চাই আছোঁ। ইমান ধুনীয়া ন, USTMৰ ভিতৰ চৰাটো যোন সোমাইছে তেওঁলোকে গম পায়, বহুত ধুনীয়া মানে। তাৰপিছতে আৰু মই তেতিয়া ইউটিউব চেনেলো নাই ন, তেতিয়া মই কৈছোঁ ইছৰাম মামা আহিছে, তেতিয়াহ'লে ৰ'বা মই যাওঁ। তেতিয়া কিন্তু শিলখাকুত ঘৰ ভাঙি আছিলে। তাকে বোলো মই প্ৰশ্ন এটা কৰোঁগৈ, ৰ'বা বুলি কৈছোঁ। সিহঁতে কয় এই নাই নাযাব বোলে ষ্টেজৰ হেৰিত, আপুনি কিয় যায়? কিন্তু বহুত হাজাৰ মানুহ হৈছে ন, তাৰ মাজত মোক তেহেঁতে বাধা দিলে। কিন্তু এতিয়া বিপক্ষ মানুহ হ'লেও মই তেতিয়াই লগ কৰিবলৈ বিচাৰিছোঁ। এতিয়াও যদি ক'ৰবাত সুবিধা পাওঁ মই নিশ্চয় মামাৰ লগত কথা নপতাকৈ নাথাকোঁ। আৰু মিডিয়াবিলাকে যেনেকৈ প্ৰশ্ন কৰে ময়ো কৰিম। আৰু মই জানো যে মামায়ে তেনেকুৱা হেৰি নকৰে, নিশ্চয় তেওঁ প্ৰশ্নসমূহৰ মানে উত্তৰ দিবলৈ বিচাৰিবই, কাৰণ মামায়ে সেইবিলাক ভাল পায়, সেইটো মই জানো। আৰু মামায়ে একে সৰু বস্তুবিলাকতে মানে চকু দিয়ে, এইটো একদম অপ্ৰিয় সত্য কথা। গতিকে কি হ'ব, কিন্তু মামাৰ ভাল গুণতকৈ বেয়া গুণখিনি বহুত হৈছে। সেইটো কাৰণে কেতিয়াবা বহুত খং উঠি যায়, আৰু খং উঠিলে ক'ব নোৱাৰা হওঁ, আৰু জাহা তাহা মানুহক হিটিকিং কৰে যে, তেতিয়া মানে মাথাটোৱে মোক কাম নকৰা হয় আৰু উৰাই ঘূৰাই গালি পাৰোঁ। গতিকে এইখিনিয়ে আছিলে, মামাৰ ভাল গুণটোও ক'লোঁ, বেয়া গুণটোও ক'লোঁ। আৰু আপোনালোকে ভুল নুবুজিব, আৰু কেতিয়াও আপোনালোকে নাভাবিব যে এই মানুহজনী আকৌ কেতিয়াবা BJPলৈ যাব নেকি, আজি মামাক ভাল কৈছে, সেইটো কেতিয়াও নহয়। ইমানেই ক'লোঁ দেই, সেইটো কেতিয়াও নহয়। গতিকে আৰু বেছিকৈ বহলাই নকওঁ, আছে কিছু কথা, এইখিনি এতিয়া গুপুতে ৰখা হৈছে। কিন্তু আকৌ সদশেষত কওঁ, আগৰ পৰা মই যিটো হেৰিত আছোঁ, কোনো মানে ৰাজনীতি হেৰি বুলি নাই। মোকনো কি বোলে চাকৰি এটা লাগে, বোলে মোৰ ল'ৰা ছোৱালী চাকৰি লাগে বা এনে সেইবিলাক একো নাই, একো স্বাৰ্থ নাই, মই বিনা স্বাৰ্থ মানুহ। গতিকে আৰু বেছিকৈ বহলাই কৈ নাথাকোঁ, আহিব সময় আপোনালোকে গম পাব। আৰু শেষত সেইখিনিতো ক'লোৱেই, আৰু একো নাই। আজিলৈ মই ভিডিঅ'টো সামৰোঁ, সময়ো হৈছে আৰু মহে আগুৰি ধৰি আছে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক। আৰু মামাকো সদশেষত কৈছোঁ, মামাকো অলপ মানে মানুহক হিটিকিং কৰাটো মামাই কমাই দিয়ক, আৰু ভাল কাম কৰক। নিজৰ স্বাৰ্থকে অকল মানে সেইটোতে গুৰুত্ব দি নাথাকিব, দহৰো চিন্তা কৰক। আৰু এটা অৰুণোদয় লৈ পেলাই যি মানুহখিনি হুলস্থুল হৈ আছে, সেই অৰুণোদয় দিলে আপুনি সকলোকে দিয়ক, যাৰ ৰেচন কাৰ্ড আছে আপোনালোকে সকলোকে দিয়ক, আৰু নিদিলে কাকো নিদিব, আপোনালোকে কাটি দিয়ক। এইখিনিকে কৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।